लिडू मोलांग गांव में सरकारी जमीन पर कब्जे की कोशिश। ग्रामीणों का फूटा गुस्सा, उखाड़ फेंकी फेंसिंग। मार्घेरिटा समजिला के अंतर्गत लिडू के हामुखजान गांव पंचायत के 1 नंबर मोलांग गांव में सरकारी भूमि पर अवैध दखलदारी की कोशिश ने पूरे क्षेत्र में भारी तनाव और आक्रोश पैदा कर दिया है। सूत्रों के अनुसार मोलांग गांव के नदी बांध क्षेत्र में सड़क किनारे स्थित 1 बीघा से अधिक सरकारी भूमि पर बीती रात अज्ञात लोगों ने चोरी छिपे फेंसिंग लगाकर कब्जा करने का प्रयास किया। सुबह जब ग्रामीणों की नजर इस अवैध फेंसिंग पर पड़ी तो पूरे इलाके में गुस्सा फैल गया। इसके तुरंत बाद गांव के रंगमंच परिसर में गांव प्रधान की उपस्थिति में एक आपात बैठक आयोजित की गई। बैठक में सर्वसम्मति से लिडू पुलिस थाने में शिकायत दर्ज कराई। ग्रामीणों की शिकायत मिलते ही लिडू पुलिस सक्रिय हुई और तत्काल फेंसिंग हटाने की अनुमति प्रदान की। इसके बाद 1 नंबर मोलांग गांव के लोग एकजुट होकर मौके पर पहुंचे और फेंसिंग को हटाकर पुलिस के हवाले कर दिया। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। আমাৰ ইয়াত এই তিনিআলি জায়গাটো আজি প্ৰায় ধৰি লওক কমেও 20 বছৰ ধৰি এইটো এটা ঘটনা হৈ আছে। ইয়াত ঘটনা মানে কি, মাটি বাৰী লৈ পিনি যিটো ৰাস্তা এতিয়া আমাৰ ডিপাৰ্টমেণ্টে এনডি ডিপাৰ্টমেণ্টে ধুনীয়াকৈ বনাই দিলে, সেই ৰাস্তা দি এটা চিফ মিনিষ্টাৰ গাড়ী আহিলেও সেই ৰাস্তা দি পাৰ হ'ব নোৱাৰে। আনকি মানে যিটো 2-এজনৰ দেখিছো তাত মানে গাড়ী ষ্টেণ্ড কৰা জাগা হৈ গৈছে। ইমান ডাঙৰ ডাঙৰ ৰাস্তা হৈ আছে, য'ত ত'ত আপোনাৰ বিল্ডিং ভাঙি আছে, ঘৰ ডাঙৰ ডাঙৰ ভাঙি আছে, মন্দিৰ ভাঙিছে, মছজিদ ভাঙিছে। কিন্তু আমাৰ ইয়াত এই সৰু মৰু এটা জাগাৰ কাৰণে প্ৰশাসনৰ ইমান ভয় কৰিবলগীয়া কথা হয় নেকি যে এইটো ৰাস্তাটোৰ ওপৰত মন্দিৰ এখন আছে, এইটো মানে কোনো মানুহে গাড়ী লৈ অহা যোৱা কৰিব নোৱাৰে, পাৰ হ'ব নোৱাৰে। এইবিলাক আমাৰ মানে ডাঙৰ এটা সমস্যা হৈ পৰিছে। তাৰপিছত যিটো আপোনাৰ এতিয়া মাটি বাৰী লৈ পিনি যি কোনোবাই ৰাতি আহি পিনি দেউৰা লগাই দিলে, আমিতো নাজানো। এইটো ৰাজহুৱা হিচাপে থাকিব বুলি এনডি ডিপাৰ্টমেণ্টৰ মাটি এটা মানে আমি সুৰক্ষিত কৰিম বুলি ভাবিছিলো, কিন্তু এতিয়া আমি এই জেওৰা লগোৱাটো আমি উঠাই পেলাই দিছো। লিডু আৰক্ষী চকীৰ অনুমতি দি আহি কৈছো। মন্দিৰৰ এইটো মানুহগৰাকী এতিয়া বেঢ়াটো কোনে লগাইছিলে এইটো আমি নাজানো, দেখা নাই। ৰাজহুৱা নহয়, মন্দিৰটো ৰাজহুৱা নহয়, এইটো ব্যক্তিগত মন্দিৰ। এইটো যোগেশ দাসে বনাইছে। এই মাটিটো কোনে দখল কৰিছে গম পাই নেকি? এইটোতো দখলত আছিলে ৰাখালৰ, কিন্তু ৰাতি কোনোবাই জেওৰা লগালে এইটো ক'ব নোৱাৰো। কিন্তু ৰাখাল দাসো কৈছে যে এইটো জেওৰাটো আমি লগোৱা নাই, সিও গাঁওবুঢ়াক জনাইছে ৰাতিপুৱা। ৰাখাল দাসে কি গাঁৱৰ ৰাইজক দিলে? গাঁৱৰ ৰাইজক সেইদিনা ভাই ককাই মিলি পিনি কৈছে যে এইটো যি কৰিব কৰক, আমাৰ নামত নাই, পটা নাই, গতিকে আমি এইটো মাটি ৰাজহুৱা হিচাপে ৰাখিব পাৰে। এই মাটিটোক লৈ আমি ভাবি আছিলো ইমান দিনে এই যিটো বোৰ পিছফালে পৰিত্যক্ত মাটি, এই মাটিটো ইএনডিৰ ইয়াৰ পৰা প্ৰায় 100 ফুট ইএনডিৰ মাটি বুলি আমি সকলোৱে জানো। ইয়াত আমি এই ইমান ধুনীয়া গছ গছনিৰে ভৰি পৰা আছিল। হঠাৎ আজি নিশা কোনোবা অচিনাক্ত লোকে ইয়াত ফেন্সিং মাৰি ব্লক কৰি নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিছিলে। এই বিষয়ত আমি অৱগত কৰিলো বিভাগৰ লগত, লগতে আমাৰ আৰক্ষী চকীটো আমি লিখিত এখন আবেদন জনাইছো। তাৰ ভিত্তিত এতিয়া ৰাইজে এই যিটো ফেন্সিং আছিলে এই ফেন্সিংটো আঁতৰাই দিয়া হ'ল, আৰু ইয়াৰ যিটো ফেন্সিং আছিলে সেই ফেন্সিংটো আমি লিডু আৰক্ষী চকীত চমজাই দিয়াৰ ব্যৱস্থা আমি কৰিছো। ইয়াৰ প্ৰায় 1 বিঘা 1.5 বিঘা মান হ'ব, 1.5 বিঘা মান হ'ব প্ৰায়, আমি অনুমান কৰিছো। এতিয়া আমি আবেদন জনাইছো যাতে আমাৰ যিটো বিভাগ আছে, চৰকাৰী বিভাগসমূহ আছে, বিভাগসমূহে নিজৰ নিজৰ যিটো দখলৰ মাটি তেওঁলোকে নিজস্বভাৱে ক্লিয়াৰ কৰক, বা নিজৰ দখলত কেনেকে ৰাখিব লাগে ৰখাৰ ব্যৱস্থা কৰক, যাতে এই পৰিত্যক্ত মাটি বা পৰিত্যক্ত ঘৰ বিলাকক লৈ যাতে সমাজত কোনো ধৰণৰ বিশৃংখল নহয়, তাৰ বাবে কৰ্তৃপক্ষক আমি আপোনালোকৰ প্ৰেছৰ মাধ্যমেৰে আমি অনুৰোধ জনাইছো। যেতিয়া নেকি আমি কাৰো ৰাইজৰ প্ৰত্যক্ষ নহল, আমি আমুক বুলি ব্যক্তিৰ নামটো প্ৰকাশ কৰিব নোৱাৰো, হয়তো প্ৰত্যেকে জ্ঞাত
এই সম্পৰ্কত কোনে কি কৰিছে, কিন্তু যেতিয়ালৈকে চকুত অহা নাই, যেতিয়া চকুৱে দেখি পোৱা নাই, আই উইটনেছ আমি হ'ব নোৱাৰো। গতিকে যিয়ে নহওক, যি কালপিতে এনেধৰণৰ কামটো কৰিছিলে তেওঁলোকে উচিত যথাসময়ত ব্যৱস্থাৰে আমাৰ বিভাগ আছে, বিভাগে তদন্ত কৰি তেওঁলোকক নিশ্চয় শাস্তি দিয়াৰ বা যথোচিত উপযুক্ত শাস্তি দিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিম। Any Times 24/7. Your news, your voice.